আদৰণীয় আজি শিক্ষক দিৱসৰ প্ৰতি লক্ষ্য ৰাখি আয়োজিত কৰা এইখন মহান সভাৰ সভাপতি তথা মোৰ শ্ৰদ্ধাৰ এইখন মহাবিদ্যালয়ৰ অধ্যক্ষ অনিল কোঁৱৰ ডাঙৰীয়া, প্ৰমুখ্য কৰি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী লগতে ছাত্ৰ ছাত্ৰীসকল, আজি এই শুভ মুহূৰ্তত আপোনাসৱে এই অভাজনক মাতি এই অতিথিৰ আসনধিষ্ঠ কৰোৱাৰ বাবে মই আপোনালোক সকলোলৈ এই শুভ দিনত আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ। মই এটি শ্লোকেৰে দুটিমান কথা ছাত্ৰ ছাত্ৰীসকলক কম। এই শ্লোকটি হৈছে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুৰ সাক্ষাৎ ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ। এই তত্ত্বগধুৰ যি শ্লোক, এই শ্লোকটোৰ যদি আমি সকলোৱে তন্নতন্নকৈ অৰ্থ জানো, তেতিয়াহ'লে আজি এই মহান দিনৰ যি লক্ষ্য বা যি উদ্দেশ্য সেইটো সফল হ'ব বুলি ভাবোঁ। কথাটো হ'ল কি, আমাৰ গুৰু কোনবোৰ? মূল কথাটো, গুৰু আমি কাক কওঁ? আমি প্ৰথমে সেইখিনি কথা জানি লোৱা ভাল। গুৰু, প্ৰথম গুৰু হ'ব আমাৰ আৰম্ভণিতেই। তোমালোকে এইখন সভাত তোমালোকৰ শিক্ষা গুৰুৰ পৰা সেই শব্দটো শুনিবলৈ পাইছিলা, ময়ো শুনিছিলোঁ। কথাটো সঁচা। প্ৰথম গুৰুজনাই হ'ল নিজৰ পিতৃ মাতৃ। তাৰপিছত পৰ্যায়ক্ৰমে যেতিয়া জীৱনটো লাহে 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 আৰম্ভ হৈ যায়, আমাৰ শিক্ষা গুৰুসকল আমি শিক্ষক হিচাপে আমি পাওঁ, হয় নহয়? যিসকলে শিক্ষা আমাক দান দিয়ে তেখেতসকল হ'ল শিক্ষা গুৰু। গুৰুৰো ভাগ থাকে, শিক্ষা গুৰু দীক্ষা গুৰু নাথাকে জানো? কিছুমানে দীক্ষা দিয়ে যে, আধ্যাত্মিক দিশত দীক্ষা নিদিয়ে জানো? তেওঁলোকক দীক্ষা গুৰু বুলি কোৱা হয়। পাইছা নাই? নিশ্চয় পাইছা। গতিকে এই মহান দিনটোত আজি আমি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ উপজা দিনত তেখেতে সমাজৰ বাবে এৰি থৈ যোৱা তেখেতৰ জন্মদিন শিক্ষক দিৱস হিচাপে পালন কৰিব পাই আমি আনন্দিত হৈছোঁ। এই আনন্দ ক্ষণৰ যি সম্পূৰ্ণ বেষ্টনী প্ৰকাশ কৰিলা তোমালোকে নিজৰ কষ্টেৰে, যি দায়িত্ব তোমালোকে ল'লা, তাৰ বাবে তোমালোকক সকলোকে আমি আশীৰ্বাদ কৰিছোঁ, ধন্যবাদ জনাইছোঁ। আৰু তোমালোকৰ মনৰ যিখিনি আশা আগন্তুক দিনত ফলক ফুলক, সেইখিনি আশীৰ্বাদ দিছোঁ। আৰু সমাজৰ মূল গুৰি ধৰোঁতা যি নেকি আমাৰ তপন ভাইটিয়ে প্ৰকাশ কৰিলে, তাৰ ওপৰত দুটিমান কথা সংযোজন কৰি আমাৰ অধ্যক্ষ ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ক'লে, যথেষ্ট গুৰুত্বপূৰ্ণ কথা ক'লে। শিক্ষকে হৈছে সমাজ গঠনৰ মূল ভেটি। ঘৰ এটা বনাবলৈ আমি কি কৰোঁ? প্ৰথমে ভেটি নবনাওঁ জানো? ঘৰৰ ভেটি বুলি কয় যে, ফাউণ্ডেশ্যন, পেইণ্ট লেভেল, বিভিন্ন ধৰণৰ কথা কওঁ যে, বিভিন্ন শব্দ ব্যৱহাৰ কৰি। সেই লেভেলটোৱে হৈছে প্ৰথম আৰম্ভণিটোৱে হৈছে শিক্ষাগুৰু, শিক্ষকসকল। সমাজৰ মূল গুৰি ধৰোঁতাই শিক্ষকসকল। সঁচা কথা। আমাৰ কোঁৱৰ ডাঙৰীয়াই কোৱাৰ দৰে এই দলনি বুলি কৈছিলে ইয়াত, এই দলকি বুলি কয় ইয়াত। এই দলকিটোত দেখিলে নে ছাত্ৰ ছাত্ৰীসকল? দলনি বুলি কওঁতে হয়তো বহুতে বুজাত ভুল পায়। হয়তো দলকি শব্দটো ব্যৱহাৰ কৰাৰ লগে লগে সকলো মনলৈ আহি যায় ইয়াত যে পানী জমা হোৱা, মানুহ সোমাব নোৱাৰা এটা পিটনি অঞ্চল। ইয়াত এটা কলেজ হ'ল, ইয়াত আজি শিক্ষা গুৰুসকল আমি পালোঁ। এইটো পৰিৱৰ্তন কোনে কৰিলে? শিক্ষক সমাজে কৰিলে, শিক্ষকসকলে কৰিলে। ইয়াত থকা এই আমাৰ আৰু কিছু শিক্ষকসকল আছিলে আমাৰ মাজৰ পৰা, হয়তো তেখেতসকল বিভিন্ন কৰ্মসূত্ৰে বেলেগ ঠাইলৈ গৈছে, তেখেতসকলকো আজি আমি শুৱৰিছোঁ। আৰু যিসকল শিক্ষাগুৰুসকল আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল সম্পূৰ্ণৰূপে, তেওঁলোককো আজি এই শুভ দিনত আমি শুৱৰিছোঁ। গতিকে শিক্ষকসকলে সমাজক বহুতখিনি
পৰিৱৰ্তন অনাৰ মূল নায়ক শিক্ষকসকল। গতিকে ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট শিক্ষকসকলৰ যিখিনি আদৰ্শ পৰামৰ্শ সেইখিনি মানি চলিব লাগে। মই ছাত্ৰ হ'লোঁ বা মই ছাত্ৰী হ'লোঁ, শিক্ষকক পিঠি দেখুৱাই মিচিকিয়াই হাঁহি এটা মাৰি গুচি গ'লোঁ, সেইটো নহয়। ছাত্ৰ ছাত্ৰীসকলৰো শিক্ষকৰ প্ৰতি কৰিবলগীয়া যথেষ্ট কৰ্তব্য আছে। বুজি পাইছা নাই? যথেষ্ট কৰণীয় আছে। এতিয়া তোমালোকে ইয়াৰ পৰা জ্ঞান ল'ব লাগিব। সেই জ্ঞানখিনি তোমালোকে তোমালোকৰ ভৱিষ্যত যিখিনি বংশধৰ থাকিব, তোমালোকৰ ভাই ভনী উত্তৰ পুৰুষসকল থাকিব যিখিনি, তেওঁলোকক তোমালোকে আজি পোৱা যিখিনি শিক্ষা, তোমালোকে জীৱনত পোৱা যিখিনি শিক্ষা, সেইখিনি শিক্ষা বিলাব লাগিব। যে এইটো ভাল, এইটো বেয়া, এইটো কৰিবলগীয়া কাম, এইটো কৰিব নলগীয়া কাম, এই ধৰণৰ বহুখিনি কথা তোমালোকতকৈ পিছৰ পৰ্যায়ত তোমালোকে বুজনি দিব লাগিব। যেতিয়া তোমালোকে নিজে বুজি পাবা, তেতিয়াহে তোমালোকে লোকক বুজাব পাৰিবা, হয় নহয়? গতিকে প্ৰথমে তোমালোকে নিজে বুজিবলৈ চেষ্টা কৰিব লাগিব। গতিকে সেই কথাখিনি শিক্ষাগুৰুৰ পৰা যিখিনি তোমালোকে নিজৰ জীৱনত যিখিনি আহৰণ কৰিলা, সেই আহৰণ কৰা যিখিনি জ্ঞান, সেইখিনি জ্ঞানবিলাক বিলাব লাগিব। কিন্তু জ্ঞান যেতিয়া বিলাবলৈ যাবা, কিন্তু জ্ঞান তোমালোকৰ বিলোৱাৰ লগে লগে যেনেকৈ টকা পইচা শেষ হয়, জ্ঞান শেষ নহয়। জ্ঞানৰ সদায় বিলোৱাৰ লগে লগে বৃদ্ধি হয়। বুজি পাইছা? জ্ঞান সদায় বৃদ্ধি হয়। যিমান বিলাবা সিমান বৃদ্ধি হয়। কিন্তু টকা পইচা যিমান বিলাবা সিমান শেষ হয়, এটা সময়ত হাতত নাইকিয়া হয়। গতিকে জ্ঞান যিমান পাৰা তোমালোকে বিলাবা। গতিকে বহুতখিনি কথা আছে ক'বলগীয়া। তোমালোকৰ যেতিয়া গাৰ্জেনক আমি মাতিম, গাৰ্জেনক মতাৰ লগে লগে এই অনুষ্ঠানটো যে ইয়াত চলাই আছোঁ আমি সকলোৱে মিলি, যদি তোমালোকৰ কষ্টেৰে তোমালোকৰ যিখিনি সুবিধা আমি কিমানখিনি দিব লাগিছিল সিমানখিনি হয়তো আমি দিব পৰা নাই। তাৰ বাবে আমি যি গভাৰ্ণিং বডি আছে, যি পৰিচালনা সমিতি আছে, যি উন্নয়ন বডি আছে, সেই উন্নয়ন বডিৰ হৈ মই তোমালোকৰ ওচৰত বা আজি এই মহান সভাখনত আমি ক্ষমা মাগিছোঁ। হয়তো সেইখিনি উপযুক্ত পৰিমাণে আমি দিব পৰা নাই। মাত্ৰ এটাই দিব পাৰিছোঁ, আপোনালোকক সন্মান যৎপৰোনাস্তি দিয়াৰ চেষ্টা কৰিছোঁ। গতিকে তাতেই আমাৰ শিক্ষাগুৰুসকলক আমি প্ৰণাম জনাইছোঁ, সেৱা জনাইছোঁ। ময়ো এইখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বা উন্নয়ন সমিতিৰ সদস্যৰ উপৰিও তোমালোকৰ দৰে মোৰো এটা সন্তান, এতিয়া বৰ্তমান অধ্যয়নৰত ছাত্ৰ। মোৰ এজনী প্ৰথম যিগৰাকী জীয়েক আছিল বৰষা গৌতম বুলি, তাইও এইখন মহাবিদ্যালয়ৰ পৰাই এইসকল শিক্ষাগুৰুৰ পৰামৰ্শ মতে, এইসকলৰ শিক্ষাগুৰুৰ শিক্ষাৰ জৰিয়তে তাই আজি বৰ্তমান BSc ফাৰ্ষ্ট চেমত ডিগবৈত পঢ়ি আছে। গতিকে তোমালোকেও চেষ্টা কৰিবা। আৰু তোমালোকৰ সন্মুখত আজি তোমালোকে এগৰাকী শিক্ষক হিচাপেও পাইছা। আজি তোমালোকৰ সন্মুখত এগৰাকী শিক্ষয়িত্ৰী পাইছা। সেইগৰাকীও এইখন মহাবিদ্যালয়ৰে ছাত্ৰ ছাত্ৰী আছিল। কাক পাইছা? ইতিমধ্যে ছাৰে তোমালোকক নাম কৈছিলে, তোমালোকৰ সন্মুখত বহি আছে। কাক পাইছা? হা? জয়শ্ৰী মেম। চিন্তা কৰা, এইখন বিদ্যালয়ত পঢ়ি আজি এইখন বিদ্যালয়ত শিক্ষকতা কৰিছে। তোমালোকেও সেই উদাহৰণটো ল'ব লাগিব। বুজি পাইছা নাই? গতিকে জয়শ্ৰী ভণ্টিকো মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই ভগা পজালৈ আহি তাই শিক্ষাৰ দৰে মূল যিটো জ্ঞান, সেই জ্ঞান আহৰণ কৰাৰ যি তাই মনস্থ কৰিছিল, মনস্থ কৰি তাই শিক্ষা গ্ৰহণ কৰিলে। গ্ৰহণ কৰি আজি সেইখন অনুষ্ঠানতে শিক্ষা প্ৰদানৰ বাবে যি ভূমিকা তাই লৈছে, তাৰ বাবে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনাও জনাইছোঁ যেন তাইৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে গুৰুৰ সন্মান সদায় ৰক্ষা কৰি চলিব আৰু নিজৰ মাক দেউতাকৰ যাতে মান সন্মান আৰু নীতি আদৰ্শ এইবিলাক যাতে নিজৰ জীৱনৰ পৰা আঁতৰি নাযায়, সেইখিনিও চেষ্টা কৰিব। কাৰণ আমি যথেষ্ট গাঁৱে ভূঞে ফুৰোঁ, প্ৰত্যেকৰ ঘৰলৈ যাওঁ। কিয় যাওঁ? আমি সেইখন ঘৰৰ অৱস্থাৰ বুজ ল'বলৈ যাওঁ।
সেইখন ঘৰত উঠি অহা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত কিমান গুৰুত্ব দিছে, সমাজৰ বিভিন্ন কামবিলাকত কিমান গুৰুত্ব দিছে, আৰু সমাজৰ পৰা যিখিনি বৈৰাগ্যমূলক যিখিনি কৰ্ম থাকে, সমাজে বেয়া পোৱা কৰ্মবিলাক থাকে, সেই বেয়া পোৱা কৰ্মবিলাকৰ লগত কিমান গুৰুত্ব দিয়ে, সেইখিনি কথা আমি ঘৰে ঘৰে গৈ প্ৰত্যেক অভিভাৱকৰ লগত, ছাত্ৰ ছাত্ৰীসকলৰ লগত, ভাই ভনীহঁতৰ লগত লগ কৰি আমি বিভিন্ন ধৰণৰ কথাৰে আমি পৰ্যালোচনা কৰোঁ। গতিকে নিজৰ মাক দেউতাকে নিজৰ সুবিধাখিনি তোমালোকে বিচৰা মতে দিব পৰা নাই বুলি তোমালোকে ঘৰত কোনোদিনেও বেয়া নাপাবা। কাৰণ তোমালোকে এটা কথা লক্ষ্য কৰিব লাগিব যে তোমালোকে বিদ্যালয়লৈ ওলোৱাৰ পূৰ্বে তোমালোকৰ মাক দেউতাকে ঘৰখন এৰি তোমালোকৰ পোহপালনৰ বাবে ৰাতিপুৱাই 5টা বজাত শুই উঠি নিজৰ কৰ্ম কৰি ভাত এটুপা কিছুমানে খাবলৈ সময় পায়, কিছুমানে লৈ যায়। তাৰপিছত গধূলি ঘৰলৈ ঘূৰি অহাৰ সময়ত চাবা মাক বা দেউতাকৰ মুখ, তেতিয়া তোমালোকে গম পাবা যে সঁচাকৈ কষ্ট কৰি আহিছে না, দুখ কৰি আহিছে, বেজাৰ মনে আহিছে, হাতত কেতিয়াবা 1 পইচাও নাথাকে, ইপিনে ল'ৰা ছোৱালীৰ কাজিয়া হুলস্থুল, মোক আমুকটো দিব লাগে, মোক আমুক বস্তুটো লাগে, মোক তামুকটো লাগে, কোৱা নোকোৱা তোমালোকে? নিশ্চয় কোৱা, কাৰণ আমি শুনো, মাক দেউতাকে আহি আমাক আপত্তিও কৰে। সেইবিলাক শব্দ যাতে তোমালোকে চিন্তা কৰি ক'বা। এতিয়া তোমালোক সৰু নাই, LP স্কুলৰ ষ্টুডেণ্ট তোমালোক নহয়, ME স্কুলৰ ষ্টুডেণ্ট তোমালোক নহয়, এতিয়া তোমালোক ডাঙৰ হ'লা, তোমালোক নিজে বুজি পাব লাগিব। মাক দেউতাকৰ কষ্টও তোমালোকে স্বীকাৰ কৰিব লাগিব, শিক্ষাগুৰুসকলৰ কষ্টও তোমালোকে চিন্তা কৰিব লাগিব, আৰু নিজেও যে কি কাম কৰিব লাগিব সেইখিনি কথা শিক্ষকসকলৰ পৰা তোমালোকে যিখিনি জ্ঞান গোটেই দিনটো 6 ঘণ্টা 7 ঘণ্টা যে স্কুলত থাকা, সেই স্কুলত থাকি যিখিনি জ্ঞান তোমালোকে আহৰণ কৰা, সেই জ্ঞানখিনি লৈ গৈ ঘৰত মাক দেউতাকক বুজোৱাৰ চেষ্টা কৰিবা। তেতিয়া নিশ্চয় শিক্ষকসকলে ভবাৰ দৰে তোমালোক ছাত্ৰ ছাত্ৰী প্ৰকৃত ছাত্ৰ ছাত্ৰী হিচাপে পৰিগণিত হ'বা, আৰু অঞ্চলটোৰ সুনাম কঢ়িয়াবলৈ সক্ষম হ'বা। তোমালোকে সুনাম কঢ়িয়াব মানে শিক্ষাগুৰুসকলে ইমানেই আনন্দত চকু পানী ওলায়, যিদিনা তোমালোকে শিক্ষক হ'বা সেইদিনা গম পাবা সেই পদ্ধতি। ছাত্ৰ ছাত্ৰীসকলে ভাল নাম কৰিলে, ভাল নম্বৰ পাই পাছ কৰিলে, শিক্ষকসকল গৌৰৱত মতলীয়া হৈ থাকে, ফূৰ্তি কৰি থাকে, মোৰ ছাত্ৰ গ'ল, মোৰ ছাত্ৰী ভাল হ'ল, হৰ্ষ উল্লাসেৰে তেওঁলোকে বিভিন্ন ধৰণৰ মিঠাই খায়, মিঠাই খুৱায়, ছাত্ৰ ছাত্ৰীসকলক গৈ গামোচা পিন্ধায়, কলম যাচে নাযাচে? নিশ্চয় কৰে। কিয় কৰে সেইখিনি? মোৰ ছাত্ৰ বা মোৰ ছাত্ৰী ভাল হওক, আৰু এইখন অঞ্চলৰ বাবে সুনাম কঢ়িয়াই আনক, আৰু নিজৰ লগতে নিজৰ ঘৰখন গাঁওখন ভাল কৰক। সেইবিলাক শব্দ তেওঁলোকে মনত পুহি লৈ তোমালোকৰ ঘৰে ঘৰে, বিভিন্নজনৰ ঘৰে ঘৰে যায়। গতিকে তেখেতসকলে যি কষ্ট কৰিছে, সেই কষ্টৰ বিনিময়ত আমি একো ফল দিব নোৱাৰোঁ, মাত্ৰ তেখেতসকলে ভবাৰ যিখিনি ভাৱ, তেখেতসকলৰ ভাৱখিনি আমি ৰক্ষা কৰাৰ চেষ্টাহে কৰিব পাৰোঁ, আৰু তেখেতসকলক প্ৰাৰ্থনা জনাব পাৰোঁ। ইমানে শিক্ষকসকলে দিয়া যিখিনি কষ্ট, সেই কষ্টৰ বিনিময়ত আমি সম্পূৰ্ণ উকা মানে জানা? উকা কাগজ, একো নাই, 0, একো লিখা নাই তাত, সম্পূৰ্ণ উকা আমাৰ প্ৰাৰ্থনা। তেনেকুৱা হয়। গতিকে মই সকলো ছাত্ৰ ছাত্ৰীসকলে যি আয়োজন কৰিলা তাৰ বাবে তোমালোকক অশেষ ধন্যবাদ জনাইছোঁ, আৰু তোমালোকক এই সহায় সহযোগ কৰোৱা আমাৰ শিক্ষাগুৰুসকল আছে, শিক্ষাগুৰুসকলৰ কাৰণে মই মোৰ প্ৰাৰ্থনা জনাই যিখিনি চমু বক্তব্য আছিল, সেই চমু বক্তব্যখিনি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয়তী জননী অসম, জয় ভাৰত।